Hi everyone, welcome back to my another video. আশা কৰোঁ সকলো ভালে আছে। এইটো তেজপুৰ ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্সৰ বাবে ফৰ্ম ফিল আপ অলৰেডি ষ্টাৰ্ট হৈ গৈছে। মই ডেটটো কৈছিলোৱে আৰু তাৰ এক্সাম হ'বই আৰু আপোনালোকৰ জুন মাহত। সো তাৰ সিট এলটমেন্ট কিমান আছে কেটেগৰি ওয়াইজ তাৰ বিষয়ে অলপ আজি কৈ দিওঁ বুলি ভাবিছোঁ। তেজপুৰ বিশ্ববিদ্যালয়ত টোটেল সিটস থাকে 63টা আৰু তাৰে 80% আপোনালোকৰ TUEE যোনটো তেজপুৰ ইউনিভাৰ্চিটি এন্ট্ৰেন্স এক্সাম আমি জানো হেতু পা লোৱা হয় আৰু বাকি 20% CUET পৰা লোৱা হয় আৰু যোনটো ইতিমধ্যে এক্সামটো হৈ গ'ল যিসকলে দিছে হয়তো গম পায় আৰু তাৰে ভিতৰত সায়েন্স ষ্ট্ৰীমৰ বাবে টোটেল সিটস থাকিব 25টা তাৰ ভিতৰত ওপেন কেটেগৰিৰ কাৰণে থাকিব 10টা OBC NCLৰ কাৰণে 7টা SC কাৰণে 3টা ST 2টা আৰু EWS কেটেগৰিৰ কাৰণে 3টা আৰ্টছ প্লাস কমাৰ্চ ষ্টুডেন্টস সকলৰ বাবে থাকিব টোটেল সিটস 25টা ওপেন কেটেগৰি তাৰ ভিতৰত থাকিব 10টা OBC NCLৰ বাবে 7টা আৰু ST কাৰণে 2টা SC কাৰণে 4টা EWS কাৰণে 2টা ইয়াতে মোক বহুতে সুধি আছিল যে কমাৰ্চ ষ্ট্ৰীমৰ ষ্টুডেন্টস সকল এলিজিবল নহয় নি এন্ট্ৰেন্সটো দিবলৈ বাবে তো হেতু কোনো কথা নাই কমাৰ্চ ষ্ট্ৰীমটো একচুয়ালি আৰ্টছ ষ্ট্ৰীমৰ ভিতৰতে পৰি যায় বেলেগকে কেটেগৰি দিয়া নাথাকে যে আৰ্টছ আৰু সায়েন্সে দিয়া থাকে দুটা কেটেগৰি যেতিয়া আপোনালোকে এপ্লাই কৰিব তো কমাৰ্চ সকলৰ বাবেও আছে সিট অফ কোৰ্স আছে হেতু আৰ্টছৰ আন্ডাৰতে পৰি যায় এটো এটা মই ক্লেৰিফাই কৰি দিও আৰু ইতিমধ্যে মোৰ তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে যদি কোনোবা প্ৰিপেয়াৰ কৰি আছে মই ইবুক এখন পাবলিশ কৰিছিলো আপোনালোকক মই আগতে জনাইছিলো ইতিমধ্যে বহুতে লৈছে আৰু ভাল পাইছে বুলি কৈছে যদি কোনোবা ইন্টাৰেষ্টেড হয় তেন্তে মই ইয়াতে স্ক্ৰিনত নাম্বাৰটো দি দিম আপোনালোকে মোক ডাইৰেক্ট কন্টেক্ট কৰিব পাৰিব মই ফাৰ্দাৰ ডিটেইলছখিনি মই WhatsAppৰ জৰিয়তে আপোনালোকক জনাই দিম সো আজি এই ভিডিওটোত ইমানটো ইনফৰমেশন মই দি দিও বুলি ভাবিলো আশা কৰোঁ সকলোৱে ভিডিওটো চাই ভাল পালে নেক্সট ভিডিওত পুনৰ লগ পাই আছো বাই